নমস্কাৰ সকলোকে প্ৰীতি আৰু সম্ভাষণ জনাই আজি পাঠ কৰিবলৈ লৈছোঁ ৰত্না ভৰালী তালুকদাৰৰ গল্প অচ্ছিদ্য হয়ম অদাহ্য হয়ম। কচাইখানাৰ দৰে বিশাল অপাৰেশ্যন কক্ষটোৰ এচুকত বহি আছে তাই, বিষকন্যা ভাগীৰথী। সৰু টুল এখনত তাই বহি আছে। ভাগীৰথীৰ এই অধীৰ অপেক্ষা গিৰিমল্লিকাৰ প্ৰসৱ যন্ত্ৰণাক পৰ দিবলৈকে। কিন্তু এই আয়োজন কেৱল তাইৰ বাবেই নহয়। যিকেইজন ডাক্তৰ আৰু তেওঁলোকৰ সহযোগীয়ে গিৰিমল্লিকাৰ বিশেষ চিজাৰিয়ান অপাৰেশ্যনটো সম্পন্ন কৰিবলৈ আগবাঢ়ি আহিছে, আনকি নিজৰ জীৱন বিপদাপন্ন কৰিও কেৱল মানৱীয়তাৰ স্বাৰ্থত তেওঁলোকৰ সুৰক্ষাৰ বাবেও তাই প্ৰয়োজনাধিক সতৰ্ক ল'ব লগা হৈছে। সেয়ে তাই সাজু হৈ আহিছে অতিৰিক্ত ডিছপ'জেবল চিৰিঞ্জ, গ্লাভছ আৰু যাৱতীয় সকলো সামগ্ৰী লগত লৈ। আৰু এবিধ বিশেষ এণ্টিবায়'টিক ভাগীৰথীয়ে নিজৰ হাতৰ মুঠিত ৰাখি থৈছে। এই পালি দৰৱ তাই গিৰিমল্লিকাৰ সন্তান জন্ম হোৱাৰ লগে লগে তাৰ মুখত ঢালি দিব। তাই নিশ্চিদ্ৰ সতৰ্কতা লৈছে, যাতে সামান্যতম অসাৱধানতাৰ অজুহাতত গিৰিমল্লিকাৰ দেহৰ বিধ্বংসী বীজাণুবোৰ তাইৰ তেজৰ সংস্পৰ্শৰে অপাৰেশ্যন কক্ষটোৰ নিৰ্দোষ মানুহখিনিৰ শৰীৰত প্ৰৱেশ কৰাৰ সুযোগ নাপায়। গিৰিমল্লিকাৰ উপজিবলগীয়া কেঁচুৱাটোৰ শৰীৰত প্ৰৱেশ কৰাৰ সুযোগ নাপাওক, এই অসম্ভৱ আশা এটাও তাই মনতে পুহি ৰাখিছে। ভাগীৰথীয়ে একান্তই কামনা কৰিছে যাতে তাইৰ দৰেই গিৰিমল্লিকাও যেন অজানিতে হঠকাৰিণী মাতৃলৈ পৰিণত নহওক। তাই বহি থকা চুকটোৰ পৰা গিৰিমল্লিকাৰ কঁঠালৰ বাকলিৰ দৰে খহোৱা দেহটো ভাগীৰথীৰ চকুত পৰাহি নাই। কিন্তু অতীতৰ কোনো বিভৎস চৰ্মৰোগৰ চানেকিয়ে জালিকটা গিৰিমল্লিকাৰ কুৎসিত এঙাৰ কোলা দেহাটোৰ স্ফীত পেটৰ ভিতৰত দেৱশিশু এটিয়ে যে প্ৰচণ্ড আলোড়ন তুলি পৃথিৱীৰ প্ৰথম পোহৰৰ ৰেঙনি এটি প্ৰত্যক্ষ কৰিবলৈ তোলপাৰ লগাইছে, তাক আসন্ন প্ৰসৱা মাতৃৰ চটফটনি, ধৰফৰণি আৰু অস্ফুট গেঙনিৰ মাজেৰে তাই বৰ ভালকৈ বুজি পাবলৈ সক্ষম হৈছে। আৰু সি তাইক ক্ৰমে ক্ৰমে চিতপখিলীৰ দৰে চঞ্চল, ফুলকলি এটিৰ দৰে ফুটুকি সপোন এটাৰ ক্ষণিক আৱেশত বুৰাই পেলাইছেহি। মাতৃত্বৰ অলংকাৰ এই চিৰন্তন বেদনাৰ দুৰ্লভ মুহূৰ্তটি ভাগীৰথীৰ বৰ চিনাকি। অৱশ্যে তাইৰ বাবে যি মৰিশালীৰ মাটিৰ তলত পোত যোৱা অজস্ৰ কাহিনীবোৰৰ মাজতেই কোনোবা এটিৰ আৰম্ভণিহে। যদিও চিতপখিলীৰ দৰে চঞ্চল, ফুটুকি আৰু ক্ষণিক সপোন এটাৰ মায়াই তাইক এনেবোৰ মুহূৰ্তত সদায়েই আনমনা কৰি তোলে। কাৰণ সকলো হেৰুওৱাৰ আগলৈকে এনে ঐশ্বৰিক সপোন এটিৰ তাইও গৰাকিনী আছিল। তিল তিল হলাহল সেৱন কৰি বিষকন্যা হোৱাৰ আগেয়ে তাইও এদিন মাতৃত্বৰ গৌৰৱেৰে গৰবিনী হৈছিল। ভাগীৰথীৰ নাভিমূলত তাইৰ তেজ আৰু মাংসৰ কণা কণা বিন্দু কিছুমানৰ যাদুকৰী স্পৰ্শত তাইৰ শৰীৰৰ ভিতৰতে আন এটি শৰীৰ গঢ় লৈ উঠিছিল। তাইৰ শৰীৰ তোলপাৰ লগাই সেই জীৱনে উশাহ মেলিছিল। ভাগীৰথীয়ে বিস্ময়াভিভূত হৈ চাই থাকে মানে সেই পোখা তাইৰ সমগ্ৰ স্থিতিলৈ বিয়পি পৰিছিল, ভৰণ কৰিছিল তাইক। তাইৰ শৰীৰ সাগৰত সেই স্ফটিক জলোচ্ছ্বাসৰ অপত্য হেন্দোলনিত তাই ডুব খাই পৰিছিল। আৰু তাইৰ অধীৰ অপেক্ষাৰ অন্ত পেলাই সেই জীৱন এদিন প্ৰাণ প্ৰাচুৰ্যলৈ শৰীৰৰ ঢল বগাই নামি আহিছিল। বোধহয় ভাগীৰথীয়েই এই পৃথিৱীৰ সেইজনী দীৰ্ণ মাতৃ, যি নিজৰ সন্তান উপজাৰ সময়তে সেই সন্তানৰ নিশ্চিত মৃত্যুক আবাহন কৰিবলগীয়া হৈছিল তাৰ নিৰ্ধাৰিত সময়তকৈও সোনকালে আহিবলৈ। কাৰণ তাইৰ সন্তানেও গৰ্ভাৱস্থাত শৰীৰলৈ প্ৰবাহিত কৰিছিল ভাগীৰথীৰ শৰীৰৰ অহলাহল মাতৃৰ নাভিমূলেৰে। গতিকে
তাইৰ শৰীৰৰ অংশ সেই সন্তানৰ জন্মৰ লগে লগেই তাইৰ ক্ষিপ্ৰতম মৃত্যুৰ বাবে তাই উদ্বাউল হৈছিল, এই আশাত যে তাইৰ সন্তানে নিয়ত ভোগ কৰিবলগীয়া অবৰ্ণনীয় কষ্ট আৰু লাঞ্ছনাৰ নৰক যন্ত্ৰণাৰ আয়ু কমি আহক। তাইৰ সোঁৱৰণিৰ মাধুৰ্য ভাগীৰথীৰ বাবে ক্ষণস্থায়ী হওক। তাই ভাগীৰথীৰ পৰা তাই ঢুকি নোপোৱা দূৰলৈ গুচি যাওক, কাৰণ তেতিয়ালৈকে ভাগীৰথীয়ে নিজৰ ভিতৰত আন এক পুনৰ্জন্ম সম্ভৱ কৰিবৰ বাবে জীৱন সাধনাৰ কঠোৰতম তপস্যাৰ কমাৰশালত বহিবলৈ প্ৰস্তুত হৈছে। সঁচাকৈয়ে যদিহে হ'লহেঁতেন সেই সোঁৱৰণি ক্ষণস্থায়ী। তাই যে জীয়াই আছে, এতিয়াও বাচি আছে কেৱল সেই মধুৰ ক্ষণিক সোঁৱৰণিৰ আবেষ্টনীৰ মাজতেই, যি তাইৰ এই নিশ্চিত আৰু খন্তেকীয়া যাত্ৰাপথৰ অনন্য সঞ্জীৱনী হৈ ক্ৰমশঃ তাইৰ পথ কেৱল দীৰ্ঘতৰ কৰি আনিছে, দিনৰ পিছত দিন, দিনৰ পিছত দিন। আৰু আচৰিত, ভাগীৰথীৰ মাতৃদুগ্ধৰ অমৃতময় ভাণ্ডাৰত মুখ নিদিয়াকৈয়ে তাইৰ শিশু বিকশিত হ'বলগীয়া হ'লেও তাইৰ সন্তান বাঢ়ি আহিছিল আৰু বাঢ়ি আহিছিল। তাইৰ অসম্ভৱ সংকীৰ্ণতাক বশীভূত কৰি সেই শিশুটিয়ে তাইৰ তেজ আৰু মাংসৰ শৰীৰটোৰ ভিতৰতে এক মহিম ঐশ্বৰ্যৱতী নাৰীক তিল তিলকৈ গঢ় দিছিল, তাইৰ খন্তেকীয়া জীৱন উপলব্ধিৰ দুৰ্বাদল সংগ্ৰামেৰে। স্বাভাৱিকভাৱেই অতি কম সময়ৰ বাবে অহা ভাগীৰথীৰ সেই সপোনটিক তাই নিজ হাতেৰে এদিন মৰিশালীৰ বুকুত পুতি থৈ আহিছিল, আৰু ঠিক সেই মুহূৰ্তত যেন তাই এক ঐশ্বৰিক শক্তিহে লাভ কৰিলে, আৰু সেই মৰিশালীৰ মাটিতেই তাইৰ কাংক্ষিত পুনৰ্জন্ম সম্ভৱ হৈ উঠিল। তাই যেন এক মহত্তৰ আলোকৰ সন্ধানত মহাকালৰ ৰুদ্ধশিৰৰ জঁটাৰ পৰা মুক্ত হৈ অন্তঃসলীলা ফল্গুধাৰা হৈ পৰিবলৈকে যেন উদ্বাউল হ'ল, শ্ৰুতৱতী হ'ল তাই। এই শ্ৰুতলৈ অহা অগণিত বাধাক তাই অদম্য আকুৰগোজ সন্মোহনেৰে মষিমূৰ কৰি পেলালে। এইদৰেই বহু দূৰ পথ অতিক্ৰমি আহি আছে ভাগীৰথী। এই যাত্ৰাত তাই একেবাৰে অকলশৰীয়া, কিন্তু তাই বিচাৰি উলিয়াইছে অজস্ৰ গিৰিমল্লিকাক, অজস্ৰ কিশলয়ক, আৰু ক্ৰমে ক্ৰমে তাই নিজেই জীৱন তৃষ্ণাৰ দীৰ্ঘতম কৃচ্ছ সাধনাৰে সভ্যতাৰ পুতি গন্ধময় অস্থিপুঞ্জত লেলাট ভুঞ্জা গিৰিমল্লিকাৰ দৰে এজাক, আৰু সিহঁতে জনা নজনাকৈ জীৱনৰ ক্ষমাহীন পংকিলতাত বুৰাই পেলোৱা আন এজাকৰ বাবে মমতাময়ী আবেগ আৰু সঞ্জীৱিত জীৱন তৃষ্ণাৰ চিৰকল্লোলিত ফল্গুধাৰা হৈ উঠিছে। এতিয়া তাইৰ পিছে পিছে গিৰিমল্লিকাৰ দৰে, কিশলয়ৰ দৰে এজাক উদাস্তু যন্ত্ৰণাদগ্ধ মানুহৰ সমদলেই নহয়, তাইৰ কাষত এইসকল ডাক্তৰ, তেওঁলোকৰ সহযোগীৰ দৰে অজস্ৰজন সাৰথি হৈ আছে, যিসকলে পংকক মন্থন কৰি জীৱনক মহীয়ান কৰাৰ পথত অহৰহ তাইলৈ সঁহাৰি জনাইছে, নিস্বাৰ্থ সেৱাৰে, আনকি আজিৰ দৰে কেতিয়াবা নিজৰ জীৱন বিপদাপন্ন কৰিও। সেয়ে অজস্ৰ গিৰিমল্লিকাৰ প্ৰসৱ যন্ত্ৰণাক ভাগীৰথীয়ে অধীৰ অপেক্ষাৰে পৰ দিয়ে, অজস্ৰ কিশলয়ৰ মৰণ কাতৰ সময়ক স্নেহ অনুকম্পাৰে বিকলিত কৰি জীয়াই থকাৰ অনাবিল সৌন্দৰ্যৰ সন্ধান দিবলৈ প্ৰয়াস কৰে। তাই জানে, উপজিব খোজা গিৰিমল্লিকাৰ এই অবোধ শিশুটি, যি এক আদিমতম মানৱ ভুলৰ সৰ্বশেষ পৰিণতি, সি এতিয়া মাতৃগৰ্ভৰ অথাই পানীৰ সাগৰখনত উখল মাখল লগাই যিমানেই বিদ্ৰোহ ঘোষণা নকৰক কিয়, তাৰ সকলো বিদ্ৰোহক উপলঙা কৰি যিদৰে সহজ মাতৃত্বৰ স্বাভাৱিক প্ৰসৱ যন্ত্ৰণাৰ সুগম পথেৰে পৃথিৱীলৈ অহাৰ পৰা সি বঞ্চিত হ'ব, সেইদৰে বঞ্চিত হ'ব মাতৃদুগ্ধৰ অমিয়া ভাণ্ডাৰত তাৰ ওঠ জুৰিৰ নিষ্কলুষ স্পৰ্শৰ পৰা, আৰু তাৰ পিছত হয়তো এক বিৰল ভাগ্যধৰ হোৱাৰ সৌভাগ্য নহ'লে সিও এই পৃথিৱীৰ এক অবাঞ্ছিত অতিথি হৈ থাকি যাব কিছুদিন। প্ৰতি মুহূৰ্ততে সন্মুখীন হ'ব এখন দেৱালৰ সৈতে, যাৰ নাম বঞ্চনা। কিন্তু কেৱল বঞ্চনা নহয়,
সিনিয়ত বিকশিত হ'ব লাগিব মানৱ সৃষ্ট ঘৃণাৰ। তিক্ত বিষ পান কৰি এসময়ত বিদায় লৈছিল ভাগীৰথীৰ কণমানিজনীয়ে, আৰু যি বিষ পান কৰি ভাগীৰথী আজি নীলকণ্ঠী। তথাপিও তাই কচাইখানাৰ দৰে প্ৰকাণ্ড অপাৰেশ্যন কক্ষটোত আশাৰ অনন্ত বালিঘৰ সাজি বহি আছে, যাতে অন্ততঃ এইজনী গিৰিমল্লিকাৰ সপোনটো মানৱৰ সম্ভাৱনাৰ এক বিৰল সৌভাগ্যৰে বিভূষিত হওক। সি এক সুস্থ জীৱনৰ আশীষ লৈ পৃথিৱীৰ পোহৰ দেখাৰ সৌভাগ্য লাভ কৰক। গিৰিমল্লিকাই তাইৰ সপোনটোক ভাগীৰথীৰ দৰে মৰিশালিত পুতি থৈ আহিবলগীয়া নহওক। অন্ততঃ এজনী গিৰিমল্লিকাৰ সন্তানৰ শৰীৰলৈ তাৰ নাভিমূলেৰে মাতৃগৰ্ভৰ বিধ্বংসী বেমাৰৰ বীজাণু সংক্ৰমিত নহওক। সেয়ে অপাৰেশ্যন কক্ষলৈ অনাৰ সময়ত যেতিয়া গিৰিমল্লিকাই তাইৰ স্ফীত পেটটো ষ্ট্ৰেচাৰত এৰি দি ভাগীৰথীলৈ মৃত্যুকাতৰ চাৱনিৰে চাই ৰৈছিল, সেই মুহূৰ্তত তাইও যেন উদ্ভাসিত হৈ উঠিছিল মাতৃমূৰ্তিৰ অসম্ভৱ মহিমাৰ ব্যঞ্জনাৰে আকৌ এবাৰ। সেয়ে পোৱালি হেৰুৱা হৰিণী হৈও অত্যন্ত সৰলতাৰে বেগৰ পৰা তাইৰ কন্যাৰ 2 বছৰ বয়সৰ ফটো এখন উলিয়াই লৈছিল, যি ফটো তাই অহৰহ নিজৰ বেগত কঢ়িয়াই ফুৰে, আৰু কঢ়িয়াই ফুৰে তাইৰ অন্তৰত তাৰ সোঁৱৰণীয়ে বৈ অনা দুৰ্বিষহ বেদনা। সেই ফটোখন গিৰিমল্লিকাৰ সন্মুখত দাঙি ধৰি অভয়দান কৰি ক'ব পাৰিছিল, চোৱা, এইজনী মোৰ ছোৱালী, তাইতো ঠিকেই আছে, মোৰ দেহৰ হ'লে তাইৰ কোমল শৰীৰ স্পৰ্শ কৰা নাই। তোমাৰ সন্তানৰো একো ক্ষতি নহয়, তোমাৰ সন্তান নিৰাপদে জন্ম ল'ব, তুমি চিন্তা নকৰিবা। আৰু তেনেদৰে আহুই মাতি আকৌ এবাৰ এক ইন্দ্ৰিয়াতীত অনুভূতিত জিকাৰ খাই উঠিছিল ভাগীৰথীৰ শৰীৰ। তাই শিহৰিত হৈছিল, কাৰণ তাই গিৰিমল্লিকাক এই বুলি আশ্বস্ত কৰিছিল যে তাইৰ সন্তানক তাইৰ নাভিমূলেৰে নিগৰি অহা ভয়ংকৰ বীজাণুবোৰে স্পৰ্শ কৰা নাই, দহন কৰা নাই সেই অকণমানি নিষ্পাপ শৰীৰ, যিদৰে তাই অনেক গিৰিমল্লিকাক আহুই মাতে। সেই সময়ত দেখোন জীৱন যুদ্ধত বিধ্বস্ত সেই আসন্ন প্ৰসৱা প্ৰসূতিৰ বাবে ভাগীৰথীৰ কণমানিজনী জীয়াই থকাৰ খবৰটোৱেই হৈ উঠিছিল জীয়াই থকাৰ বিশল্যকৰণী। তাই জিকাৰ খাই উঠিছিল, কাৰণ সেয়া যে তাই গিৰিমল্লিকাক আহুই মতা নাই, তাইৰ ফুটুকী কন্যাটি জীয়াই আছে সঁচাকৈয়ে। আশাৰ সঞ্জীৱনী ঢালি ভাগীৰথীয়ে তাইৰ মৃত সন্তানক এক নতুন জনম দিছে। সেই সন্তান মৰিশালীৰ বুকুৰ পৰা তাই ওলাই আহিছে। তাইৰ প্ৰথিত শৰীৰটোৱে পুনৰ জনম লাভ কৰিছে তেজীমলাৰ দৰে। এক অপৰূপ জ্যোতিৰে তাই উদ্ভাসিত হৈছে। এই আশাৰ অনন্ত আগবোৰ ছিঙি ছিঙি ভাগীৰথীয়ে তাৰ সৌৰভ বিলাই পৰিছে সৰ্বত্ৰ মানৱতাৰ পিৰালিত, কৌতূহলী গৰখীয়াৰ জিজ্ঞাস তৃষ্ণাৰ পাৰাপাৰহীন অনন্ত সমুদ্ৰত। আৰু সৰ্বপংকিলতাত তেনেদৰেই তাই ৰুবলৈ সক্ষম হৈছে জীৱন পদুমৰ গভীৰ শিপা। আৰু এয়া ডাক্তৰসকলে অত্যন্ত সাৱধানতাৰে গিৰিমল্লিকাৰ পেটৰ পৰা সন্তানটি উলিয়াই আনিছে, আৰু মাতৃৰ সৈতে তাৰ নাভিমূল ছেদন কৰিছে, আৰু তেতিয়া বৰ আশাৰে নৱজাতকৰ মুখত এই বিধ্বংসী বেমাৰৰ বীজাণু প্ৰতিহত কৰাৰ প্ৰথম পদক্ষেপ হিচাপেই ভাগীৰথীয়ে এপালি এণ্টিবায়টিক ঢালি দিলে, তাইৰ অনন্ত আশাৰ বালিঘৰটিক এটি স্থায়ী ৰূপ দিয়াৰ প্ৰয়াসেৰে। এই আশা বাস্তৱ হোৱাৰ সম্ভাৱনা একেবাৰেই বিৰল যদিও শুদ্ধ অন্তঃকৰণেৰে তাই বিৰবিৰকৈ নৱজাতকৰ এটি সুস্বাস্থ্য কামনা কৰিলে। ভাগীৰথী যেতিয়া অপাৰেশ্যন কক্ষৰ পৰা ওলাই আহিল, তেতিয়া প্ৰায় পুৱতি নিশা। তাইক এতিয়া জিৰণিৰ প্ৰয়োজন। কিন্তু বাহিৰলৈ আহি তাই দেখিলে অপাৰেশ্যন কক্ষৰ দৰজাৰ বাহিৰত তেতিয়াও তাইৰ বাবে ধৰফৰাই অপেক্ষা কৰিছে কিশলয়। তাক দেখিহে ভাগীৰথীৰ মনত পৰিল যে গিৰিমল্লিকাক ষ্ট্ৰেচাৰত তোলাৰ সময়তে কিশলয়ে তাইৰ মোবাইলত ফোন কৰি কৈছিল, ভাগীৰথী, তই য'তেই আছ তাতেই থাক, মই তোক যেনে তেনে লগ ধৰিব লাগিব বুলি, আৰু তেতিয়া তাই তাক অপাৰেশ্যন থিয়েটাৰৰ বাহিৰত তাইৰ বাবে অপেক্ষা কৰি থাকিবলৈ কৈছিল।
কিশলয়ে ভাগীৰথীক গিৰিমল্লিকাৰ বাবে নিৰ্ধাৰিত কৰি থোৱা পেয়িং কেবিনটোৰ সংলগ্ন বাথৰুমলৈ প্ৰায় চোঁচৰাই নিয়া দি নিলে আৰু দুৱাৰখন বন্ধ কৰি লং পেণ্টৰ জাঙিয়া খুলুকাই তাৰ ভংগুৰ যৌনাংগ তাইৰ আগত মেলি ধৰিলে। ভাগীৰথীয়ে দেখিলে তাৰ যৌনাংগত বিকাশ লাভ কৰিছে ফোঁহাৰ দৰে কিছুমান ঘাঁ, যাৰ অধিক সংক্ৰমণৰ ভয়েই হয়তো তাৰ বাবে মৃত্যুৰ প্ৰস্তায়া হৈ উঠিছে। আৰু সেয়ে অধীৰ হৈ সি এই নতুন উপসৰ্গৰ বাবে দৰৱ বিচাৰি তাইলৈ ধৰফৰাই অপেক্ষা কৰিছে। সেই মুহূৰ্তত তাৰ জলহু পেণ্টৰ পকেটৰ পৰা ওলাই পৰিছে ডেনড্ৰাইটৰ প্ৰায় উদং টিউব এটা, যাৰ গোন্ধ শুঙি শুঙি সি বেহুজ হৈ থাকে ঘণ্টাৰ পিছত ঘণ্টা। এই টিউবটো দেখা পায়ো তাই নেদেখাৰ ভাও ধৰিলে। তাৰ শিথিল যৌনাংগৰ সৰু সৰু ফোঁহাৰ দৰে ৰঙচুৱা ঘাঁবোৰ দেখি ঘৃণাত ভাগীৰথী জিকাৰ খাই উঠিল। কিন্তু তাক সৰল বিশ্বাস দিবৰ বাবে নিজ হাতেৰে ঘাঁবোৰ পৰীক্ষা কৰি 22 বছৰীয়া HIV পজিটিভ যুৱকটিক যান্ত্ৰিক অনুকম্পাৰে সুধিবলগীয়া হ'ল, সি আকৌ কেনেবাকৈ কোনোবা বাৰবনিতাৰ দুৱাৰত টুকুৰিয়াইছিলগৈ নেকি বুলি। হতচকিত কিশলয়ে তেতিয়া দুনাই তেনে কাম কৰাৰ পৰা বিৰত থকা বুলি তাইৰ ভৰিতে উবুৰি হৈ পৰাৰ উপক্ৰম কৰিলে। আশ্বস্ত হৈ ভাগীৰথীয়ে তাক ছালৰ সাধাৰণ ইনফেকশ্যনৰ কেইটামান বড়ি আৰু মলম দি ঘৰলৈ খোজ ল'লে। কিন্তু বোধহয় তাই আশ্বস্ত হোৱাৰ জোখাৰে কিশলয় স্বাভাৱিক নাছিল, কাৰণ সেই সময়তে ভাগীৰথীয়ে দেখা পালে তাৰ সমগ্ৰ শৰীৰটো তাৰ শিথিল যৌনাংগৰ দৰে এক অদ্ভুত যন্ত্ৰণাত কোচ খাই মেতুৰা পৰি গৈছে। তাৰ ঢেলা পৰা বগা ছালখনৰ তলত জিলিকি উঠা মকৰাৰ জালৰ দৰে নীলা বৰণীয়া শিৰা উপশিৰাবোৰ যেন এইমাত্ৰ লাডু হৈ পৰিব। সি হাত ভৰি লৰচৰ কৰিব পৰা নাই, পেণ্টটো দাঙি ল'বলৈ শক্তি গোটাব পৰা নাই। তাৰ দুৰুল খোৱা জিভাত অদ্ভুত একাৰস্ততা, বিৰবিৰণি আৰু কঁপি কঁপি এসময়ত সি বাথৰুমৰ মজিয়াতে বাগৰি পৰিছে অৰ্ধ উলংগ হৈ। ভাগীৰথীয়ে বুজি পালে যে তাইলৈ পৰ দি থাকোঁতেই হয়তো কিশলয়ৰ পৰৱৰ্তী ড্ৰাগছ লোৱাৰ সময় উকলি গৈছে, যাৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ ফল এয়া। তাই নিশ্চিতভাৱেই জানে যে নিয়তিৰ কাল হাতোৰাই মেৰিয়াই ধৰা কিশলয়ক এই পাৰ্শ্ব প্ৰতিক্ৰিয়াৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ মাতৃহৃদয়ৰ এষাৰি মৰমৰ মাত, এথাল পুষ্টিকৰ খাদ্য বা ডাক্তৰী বিধিৰ আৱশ্যক নহয়, বৰং এতিয়া তাক দৰকাৰ হ'ব বিষাক্ত মৰফিনৰ এটা ষ্ট্ৰীপ। সমাজৰ বাবে একেবাৰে অলাগতিয়াল এই যুৱকে জীয়াই থকাৰ অন্তহীন মমতাত, জীৱনৰ অন্তহীন পথ পৰিক্ৰমাত কেইটামান ক্ষণ জীয়াই থকাৰ মোহতেই গিলি দিব লাগিব 10টামান মৰফিন একেলগে, কাৰণ এয়াই তাৰ বাবে বাস্তৱ, এয়াই তাৰ ক্ষণস্থায়ী জীৱনৰ সঞ্জীৱনী সুধা। অথচ কি আচৰিত, তাৰ বাবেও জীৱন হৈ উঠিব নোৱাৰিলেহেঁতেন জানো আশ্চৰ্যময় সৌৰভ, টগমগ তেজীমলা আশাৰ পদুম অথবা নিয়ৰৰ পবিত্ৰ কণাৰ দৰে মাতৃহৃদয়ৰ পৰা সৰকি অহা এষাৰি মৰমৰ মাত। কৈশোৰৰ ক্ষণিক উত্তেজনা দমন কৰিব নোৱাৰাৰ বাবেই আজি শৰীৰত এই ভয়ংকৰ বীজাণু ধাৰণ কৰি এক সৰ্বগ্ৰাসী হতাশাত নিষিদ্ধ ড্ৰাগছ সেৱন কৰাৰ দৰে পংকত লেটি লোৱাৰ পৰিৱৰ্তে সিও জানো অমৃতৰ পুত্ৰ হ'ব নোৱাৰিলেহেঁতেন। কিন্তু সি এতিয়া বহু দূৰলৈকে গুচি গৈছে, য'ৰ পৰা উভতাৰ ৰাস্তা নাথাকে, মাত্ৰ খোল খাই পৰি থাকে স্খলনৰ বাট। এই দূৰত্বত ডেনড্ৰাইটৰ টিউব শুঙিবলৈ বা মৰফিনৰ ষ্ট্ৰীপ খোৱাৰ পৰা বাৰণ কৰাটো মাথো উপহাস। তথাপিও এই সময়তো ভাগীৰথীয়ে তাৰ বিধ্বংসী যাত্ৰাপথৰ সৰ্বশেষৰ মুহূৰ্তবোৰক মানৱীয় অনুভূতিৰ অনুকম্পাৰে সিক্ত কৰি তোলাৰ দায়িত্ব সফলভাৱে পালন কৰিবলৈ চেষ্টা কৰিছে। আৰু তাইৰেই সৌভাগ্য যে শেষ মুহূৰ্তত হ'লেও সি জীৱনক বিচাৰি পাইছে জীয়াই থকাৰ অৰ্থ। সেয়ে সি আৰু এজনী বিষকন্যা সৃষ্টি কৰাৰ পথত খোজ দিয়াগৈ নাই, বৰং হৈ উঠিছে ভাগীৰথীৰেই একান্ত সহচৰ।
পুৱতি নিশা ভাগীৰথীয়ে বিচনাত পৰি পৰি মনে মনে বৰ মনোযোগেৰে শৈশৱতে আওৰোৱা নেওতাখন এশৰ পৰা ওলোটাকৈ মাতি যাবলৈ আৰম্ভ কৰিলে। এইটো তাইৰ বাবে অস্থিৰ মানসিক জগতৰ পৰা নিদ্ৰালৈ যোৱাৰ নিজস্ব ৰাস্তা। আৰু এই সময়ত তাইক এক সমাহিত জিৰণিৰ অত্যন্ত প্ৰয়োজন। সেয়ে তাই নিদ্ৰালু চকুহাল বিচনাত এৰি দিলে। যদিও সেই সময়তে তাইৰ জিৰণিৰ সকলো আয়োজনক প্ৰতিহত কৰি তাইৰ শৰীৰত জীপ লৈ উঠিলহি তাই অহৰহ কঢ়িয়াই ফুৰা এক ভয়ংকৰ চেপা যন্ত্ৰণা, এক ভয়ানক আক্ৰোশ, আৰু তাৰ দাবানলত তাইৰ প্ৰতিটো মাংসপেশী কঠিন হৈ পৰিল। এই আক্ৰোশ যাক ভাগীৰথীয়ে গিৰিমল্লিকাৰ মৃত্যুকাতৰ চাৱনিৰ সন্মুখত শান্ত সমাহিত ৰূপ দিব পাৰিলেও তাইৰ নিজস্ব একান্ত সময়বোৰত তাইৰ সকলো তপস্যাক নিষ্ফল কৰি সি ভয়ংকৰ ৰূপ লয়, য'ত তাই একেবাৰে নিৰুপায়। আৰু এতিয়াও এই ক্ষয়ংকৰী আক্ৰোশে তাইৰ ভাগৰুৱা দেহ আৰু জৰ্জৰিত মনক সন্তুলিত হ'বলৈ নিদি তাইক লৈ গ'ল কেঁচা সোঁৱৰণিৰ ডগমগ সেইখন কদৰ্যময় জগতলৈকে। সেইখন জগত য'ত ভাগীৰথী এজনী মাংসল দেহজ আৰু ষোড়শী নকন্যা। এক মমতাময় পাৰিবাৰিক বান্ধোনেৰে আবেষ্টিত তাইৰ সেই তন্বী সৰল শৰীৰ লেটুসেটু হৈ পৰি ৰৈছে এক প্ৰচণ্ড বিলাসী কামাতুৰ অভিজাত পুৰুষ দেহৰ বিশাল আবেষ্টনীত। আৰু যিহেতু নযৌৱনৰ অনভিজ্ঞ উন্মাদনাৰে তাই কলডিলৰ দৰে পুৰঠ শৰীৰটো আছিল কাঁচিয়লিৰ ৰ'দৰ দৰেই উমাল আৰু কুহুমীয়া, সেয়ে মাজনিশাৰ জ্যামিতিক কুচকাৱাজৰ বাবে মাতাল হৈ উঠা সেই সুঠাম শৰীৰৰ আবেষ্টনীলৈ সঁহাৰি জনাই তাই বন্য হ'ব পৰা নাই আৰু নিজকে আগবঢ়াই দিছে অত্যন্ত সংকোচেৰে, লাজুকীলতাৰ সংবেদনশীলতাৰে। আৰু পুৰোহিতৰ মংগলাচৰণ আয়তীৰ উৰুলিৰ ধ্বনিৰে বৰণ কৰা সেই দেৱতাই যদিও ভাগীৰথীৰ কুহুমীয়া শৰীৰটোক মন্থন কৰিছিল চূড়ান্ত পাশৱিকতাৰে, যদিও তাইৰ লাজুকীলতাৰ সংবেদনশীলতাত তৃপ্ত হ'ব পৰা নাছিল সেই কামুক দেৱতা, আৰু তাই এক ক্ষুধাতুৰ মদমত্ত কুকুৰনেচীয়াৰ আগত জাক হেৰুৱা এজনী ভেড়াৰ পোৱালিৰ দৰে চটফটাইছিল, আৰু সি তাৰ তীক্ষ্ণ দাঁতেৰে তাইক নেফানেফ কৰিছিল অসহনীয় যন্ত্ৰণাত, আৰু তাতোকৈ অধিক গ্লানিত বিদ্ধ হৈছিল ভাগীৰথীৰ কুহুমীয়া শৰীৰ। তথাপিও বিচনাত কৰাল মৰা তেজৰ ডোঙাৰ মাজতো পুৱতিলৈকে মোৰ চকুৰ উজাগৰি পতাত কোঁহ মেলিছিলহি মেঘৰ গাজনিয়ে কৰ্ষণ কৰি যোৱা পথাৰ এখনত গজি উঠা দুপতীয়া কুঁহিপাতৰ পুলি এটাই। আৰু অৱলীলাক্ৰমেই সেই ন পুলিটো এটা সময়ত সপোন হৈ থকাগৈ নাছিল। সি ক্ৰমে ক্ৰমে এক অসম্ভৱ সম্ভৱনীয়তাৰ স্ফুৰণ হৈ ভাগীৰথীৰ দেহ মন উদ্বেলিত কৰিছিলহি। আৰু তেতিয়াও তাই জানো এবাৰলৈও ধৰিব পাৰিছিল যে তাইৰ সেই কুহুমীয়া শৰীৰ তাই বৰণ কৰা দেৱতাৰ বাবে আছিল তেওঁৰ জঘন্য প্ৰতিশোধৰ জিঘাংসা চৰিতাৰ্থ কৰাৰ এক নিৰ্মোহ হাথিয়াৰ মাত্ৰ। সেই কুকুৰনেচীয়া বাঘ যি শৰীৰত ধাৰণ কৰিছিল এক ভয়ংকৰ বীজাণু, তেওঁৰ কলুষিত অতীতৰ কোনো গোপন অধ্যায়ত, হয়তো কোনোবা অচিন বাৰবনিতাৰ শয্যাৰ পৰা সেই নখাল প্ৰতিশোধপৰায়ণ শ্বাপদে কেনেকৈ তাৰ জঘন্য জ্যামিতিক কুচকাৱাজৰ মাজেৰে ভাগীৰথীলৈ প্ৰবাহিত কৰিছিল সেই ভয়ংকৰ বীজাণু, যাৰ কোনো চিকিৎসা নাই, যাৰ চৰম পৰিণতি কেৱল মৃত্যুৰ স্পৰ্শত। সি এই যুক্তিতেই তাইক তাৰ প্ৰতিশোধ চৰিতাৰ্থ কৰাৰ হাথিয়াৰ কৰি লৈছিল নেকি যে ভাগীৰথীও এজনী নাৰী, আৰু সেই কুকুৰনেচীয়া বাঘে তাৰ শৰীৰত ভয়ানক হলাহল ধাৰণ কৰিছিল এজনী নাৰীৰ জৰিয়তে তাৰেই বিকৃত যৌন ক্ষুধা চৰিতাৰ্থ কৰিবলৈ গৈ। কিন্তু সেই শ্বাপদে তাৰ প্ৰতিশোধৰ জিঘাংসা কেৱল ভাগীৰথীৰ শৰীৰত সীমাবদ্ধ কৰিয়েই জানো ক্ষান্ত হৈছিল? সি যি আক্ৰোশৰ বলি হৈ এই ভয়ংকৰ বীজাণু প্ৰবাহিত কৰিছিল তাইৰ শৰীৰৰ ভিতৰত গঢ় লৈ উঠা ফুলকলিৰ দৰে তাইৰ সপোনটোৰ শৰীৰলৈ, তাইৰ এই নাভিমূলেৰে, সেয়া যে তাইৰ বাবে আজিও সাঁথৰ। বহু পলমকৈহে ভাগীৰথীয়ে গম পাইছিল
যে কুকুৰনেচীয়া দেৱতাৰ বীৰ্যক তাইৰ শৰীৰত ধাৰণ কৰি তাই কেৱল নীলকণ্ঠী হোৱা নাছিল, তাই পৰিণত হৈছিল এজনী হঠকাৰিণী মাতৃলৈ, যিদৰে আজিৰ এই গিৰিমল্লিকা আৰু অজস্ৰ গিৰিমল্লিকা, যিসকলক তাই এতিয়া তাইৰ যাত্ৰাপথত অনবৰত লগ পায়। যি ভয়ংকৰ বীজাণু তাইৰ স্বামীয়ে তেওঁৰ বীৰ্যৰে তাইৰ দেহলৈ প্ৰবাহিত কৰিছিল, সেই বীজাণু তাইও প্ৰবাহিত কৰিছিল তাইৰ আহিবলগীয়া সন্তানটিৰ শৰীৰলৈ, তাই নজনাকৈয়ে। বিভিন্ন তেজৰ পৰীক্ষাৰ পৰিক্ৰমা পাৰ হৈ তাই এই সকলোবোৰ গম পাইছিল সেই সময়তে, যি সময়ত তোলপাৰ লগাই তাইৰ শৰীৰ বগাই নামি আহি পৃথিৱীৰ প্ৰথম পোহৰ দেখিলহি তাইৰ সন্তানে। তেতিয়া তাইৰ বাবে খোলা আছিল দুটাই পথ, এই গৰল পান কৰি বিষকন্যা হোৱা আৰু সন্তানৰ নিশ্চিত মৃত্যুৰ ক্ষণক তাৰ নিৰ্ধাৰিত সময়তকৈও সোনকালে উপস্থিত হ'বলৈ আবাহন কৰা। আৰু খন্তেকীয়া অতিথি হ'লেও ভাগীৰথীৰ শৰীৰৰ ভিতৰত তিল তিলকৈ গঢ় লোৱা সেই নিষ্পাপ ফুটুকী সপোনটিৰ কি এক উদ্দীপনাময় আৰু প্ৰাণধাৰিণী সন্মোহন আছিল। সি নিজৰ জীৱনৰ প্ৰস্তুতিৰে তাইৰ শৰীৰৰ ভিতৰত যি এক মহিম ঐশ্বৰ্যৱতী নাৰী এজনীৰ গঢ় দিছিল, তাৰ পূৰ্ণ ৰূপ দি থৈ গ'ল মৃত্যুৰ উপলব্ধিৰে। তাৰ সৰ্বশেষৰ উপলব্ধিৰে ভাগীৰথীৰ মাতৃত্বক এক নতুন উপলব্ধিৰ দ্যুতিৰে বিধৌত কৰি। কাৰণ তাক পুতি থৈ অহা মৰিশালীৰ মাটিৰ স্পৰ্শতেই তাইৰ ভিতৰতে আন এজনী নাৰীৰ পুনৰ জন্ম সম্ভৱ হ'ল এক অনন্য উপলব্ধিৰে। এই পুনৰ্জন্ম ক্ষুদ্ৰ জীৱনৰ পৰা মহাজীৱনলৈ, তুচ্ছতাৰ পৰা বিশালতালৈ, আৰু তাইৰ কুকুৰনেচীয়া দেৱতাৰ দৰে কদাকাৰ পংকিলতাত পোত যোৱা এজাক নিৰন্ন উদাস্তু মানুহক জীৱনৰ মহত্ব দান কৰাৰ সংকল্প ল'বলৈ সেই সময়তে সক্ষম হৈ উঠিল, যাতে আৰু এজনী বিষকন্যাৰ সৃষ্টি নহওক, এটি সপোনৰো মৃত্যু নহওক। এইদৰেই এজনী পোৱালি হেৰুৱা হৰিণীৰ অন্তৰত অন্তঃস্থলত ত্যাগ আৰু কৰোণাৰ মমতাৰে মমত্বময়ী আন এজনী মাতৃৰ মূৰ্তিয়ে প্ৰাণ পাই উঠিল। অত্যন্ত সাহসী হৈ ভাগীৰথীয়ে তাইৰ বিষময় অস্তিত্বৰ পৰা নিগৰি অহা নতুন দ্যুতিৰ ফল্গুধাৰাক আকৌ এবাৰ সজোৰে সাব্যস্ত কৰিলে। ক্ৰমে ক্ৰমে তাই অতিক্ৰম কৰি আহিল অনেক কণ্টকাকীৰ্ণ পথ অকলশৰে। তাইৰ শক্তিৰ জোৱাৰৰ অদম্যতাত তাই নিজেই উদ্বেলিত হ'ল। অনেক বাধা বিঘিনি পাৰ হৈ তাইৰ স্ৰোতত ধাৰাত এক মৃত্যুহীন প্ৰাণ বৈ আনিবলৈ সক্ষম হ'ল অনন্ত ভাগীৰথীৰ দৰে, যি প্ৰাণ অছেদ্য, অদাহ্য, অক্লেদ্য আৰু অসূচ্য। এই বিশালতাত তুচ্ছ হৈ পৰিল ভাগীৰথীৰ শৰীৰত কুকুৰনেচীয়া দেৱতাৰ আচুৰ, যি দেৱতাই ইতিমধ্যেই সেই ভয়ংকৰ বীজাণুৰ আক্ৰমণত ক্ষত বিক্ষত হৈ তাইৰ কাষৰ পৰা চিৰদিনৰ বাবে বিদায় লৈছে। তেওঁক তাই জীৱনৰ মহত্ব দান কৰিব নোৱাৰিলেও ক্ষমা কৰি দিলে, অথবা পুতৌ কৰিলে, এই বুলি যে কিশলয়ৰ দৰেই হয়তো তাইৰ কুকুৰনেচীয়া দেৱতায়ো কৈশোৰৰ কোনো দুৰ্বল মুহূৰ্তত, হয়তো প্ৰচণ্ড উৎকণ্ঠা কৌতূহল প্ৰশমিত কৰিব নোৱাৰিয়েই কোনো বাৰবনিতাৰ দুৱাৰত টুকুৰিয়াই নিজৰ শৰীৰত সুমুৱাই লৈছিল এই ভয়ংকৰ বীজাণু, যাৰ চূড়ান্ত পৰিণতি আছিল কেৱল মৃত্যুৰ হিমশীতল স্পৰ্শ, যি স্পৰ্শৰ নিথৰ অন্তিম অনুভূতিক সেই কিশোৰেও উপলব্ধি কৰিব পৰা নাছিল। তেতিয়া যদিহে তেওঁৰ কাষত থাকিলেহেঁতেন ভাগীৰথীৰ দৰেই এজনী বিষকন্যা, স্নেহ বিগলিত প্ৰেৰণাৰ ৰসভৰা হৈ তেতিয়াও তেওঁৰ অসম্ভৱ প্ৰতিশোধকামিতাক কৃচ্ছ সাধনাৰে দমন কৰিবলৈ, যিদৰে এতিয়া ভাগীৰথী আছে অজস্ৰ কিশলয়ৰ কাষত, অজস্ৰ গিৰিমল্লিকাৰ কাষত, অন্তহীন প্ৰেৰণাৰ উৎস হৈ সিহঁতৰ ভংগুৰ জীৱনবোৰক কেৱল গঢ় দিয়াৰ স্বপ্নৰে, যাৰ বাবে নিজৰ কলুষিত অতীত এক সুন্দৰ ভৱিষ্যতৰ ৰেঙনি হোৱাৰ পথত হেঙাৰ হৈ উঠিব পৰা নাই, যি প্ৰেৰণাৰ বাবে অজস্ৰ কিশলয় বা গিৰিমল্লিকাই নিজৰ শৰীৰত হলাহল ধাৰণ কৰিও আনৰ শৰীৰত তাক প্ৰবাহিত কৰাৰ পৰা নিজকে অহৰহ বিৰত ৰাখিব পাৰিছে কঠোৰতম কৃচ্ছ সাধনাৰে।
আৰু এই সকলোবোৰৰে জীৱন চৰ্চা কাৰোবাৰ বাবে কুকুৰনেচীয়া বাঘ হোৱাৰ পৰিৱৰ্তে হৈ উঠিছে অজস্ৰ গলিত আত্মাৰ আত্মোৎসৰ্গৰ সহজ ভৰসা। এই যাত্ৰাপথত তাই অনেক গিৰিমল্লিকা, অনেক কিশলয় আৰু অনেক কুকুৰনেচীয়া দেৱতাক বিচাৰি উলিয়াইছে। এই সকলোবোৰকে গোট খুৱাই এক অনন্ত যাত্ৰাৰ আৰম্ভণি কৰিছে তাই এক সমুজ্জ্বল ভৱিষ্যতৰ বাবে। এই আৰম্ভণিৰে ম্লান কৰি পেলাইছে অদূৰত খাপ পিটি থকা তাইৰ বা গিৰিমল্লিকাৰ বা কিশলয়ৰ নিশ্চিত মৃত্যুৰ বিভীষিকা। এই স্মৃতিচাৰণত ডুবি থাকোঁতেই ভাগীৰথীৰ কোঠাটোলৈ সোমাই আহিল পুৱতিৰ ৰ'দ এচেৰেঙা, অৰ্থাৎ তাইৰ এটি উজাগৰি নিশাৰ অন্ত পৰিল। এই মুহূৰ্তত ভাগীৰথীয়ে কিন্তু উজাগৰি নিশাৰ অৱসাদ অনুভৱ নকৰিলে। বৰং তাই আকুল হৈ উঠিল গিৰিমল্লিকাৰ কেঁচুৱাটিক আকৌ এবাৰ চাবলৈ, আৰু লৰালৰিকৈ তাই হাস্পতাললৈ যাবলৈ সাজু হ'ল। ধন্যবাদ।